মানুহবোৰৰ ঘৰলৈ যেতিয়া যাওঁ ছোৱালীজনীক লৈ পেলাই তোমাৰ ছোৱালীজনীনো কেলে জন্ম দিছা এনেকুৱা ল'ৰা ছোৱালী থকাতকৈ নথকাই ঠিক মাৰি পেলোৱাই ভাল খালি অকণমান যদি কিবা কাপোৰ কানি অকণমান বেয়াকৈ তেতিয়া কয় তহঁতৰ কাপোৰ নাই নেকি এনেকৈ কাপোৰ পিন্ধাই আনো যে বোলে লোকৰ কাপোৰ পিন্ধাই আনিছ নেকি তেনেকৈও মানুহবোৰে মোক কেনেকৈ কথা কয়। দেৰগাঁও নগৰৰ ৩ নং ৱাৰ্ড ফুকন নগৰৰ অনন্যা দেৱী নামৰ এগৰাকী ৬ বছৰীয়া কণমানি স্নায়ুজনিত এক জটিল ৰোগত আক্ৰান্ত। দিন হাজিৰা কৰি পোহপাল দিয়া পৰিয়ালটোৱে চিকিৎসা কৰি সৰ্বস্বান্ত হৈ পৰিছে। দিন হাজিৰা কৰা পিতৃ হাৰি গৈছে সন্তানৰ চিকিৎসা কৰি। চৰকাৰী কোনো আঁচনিৰ সুবিধাও আজিলৈকে পোৱা নাই পৰিয়ালটোৱে। বিশেষকৈ অৰুণোদয় বা ৰেচন কাৰ্ডখনো আজিলৈকে পোৱা নাই। দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰ তথা সুহৃদয়বান লোকৰ পৰা চিকিৎসাৰ বাবে সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে। অকণমানিজনীৰ পিতৃ সঞ্জয় দেৱ শৰ্মা আৰু মাতৃ জোনমণি দেৱী। কণমানিজনীৰ পৰিয়ালৰ লোকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সুহৃদয়বান কোনো সদাশয় ব্যক্তিৰ পৰা সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে। আপোনালোকে ষ্টেট বেংক অফ ইণ্ডিয়া দেৰগাঁও শাখাৰ একাউণ্ট নম্বৰ 4231959156 সহায় আগবঢ়াব পাৰিব। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট, অৰুণোদয় আছাম। মানুহবোৰৰ ঘৰলৈ যেতিয়া যাওঁ ছোৱালীজনীক লৈ পেলাই তোমাৰ ছোৱালীজনীনো কেলে জন্ম দিছা এনেকুৱা ল'ৰা ছোৱালী থকাতকৈ নথকাই ঠিক মাৰি পেলোৱাই ভাল খালি অকণমান যদি কিবা কাপোৰ কানি অকণমান বেয়াকৈ তেতিয়া কয় তহঁতৰ কাপোৰ নাই নেকি এনেকৈ কাপোৰ পিন্ধাই আনো যে বোলে লোকৰ কাপোৰ পিন্ধাই আনিছ নেকি তেনেকৈও মানুহবোৰে মোক কেনেকৈ কথা কয়। আমিতো পিন্ধিব লাগিবই লোকৰ কাপোৰ কানি কোনোবাই নিদিয়েহি নহয়। আজি কাৰোবাক 10 টকা বিচাৰিলেকে নিদিয়ে কাপোৰ এযোৰ ছোৱালীজনীক দিব কোনো নিদিয়ে মোক। কেলে অফিচলৈ লৈ আহিব লাগে ছোৱালীজনী নানিলেও হয় দেখোন বোলে ইমান আমনি কৰিছে ছোৱালীজনী। তাই কি বুজি পায় আজিকালি সৰু ছোৱালীজনীয়ে তাই মুতিবলৈ কওঁতেও মুতিবলৈ নাজানে তেনেকুৱা ছোৱালীজনী কিয় এনেকৈ কয় বোলে লৈ আহিব নালাগে থৈ আহক বোলে। সঞ্জয় দেৱ শৰ্মা ছোৱালী এতিয়া 1.5 বছৰ পৰাই হৈছে আৰু 1.5 বছৰ পৰাই গম পাওঁ আমি। চৰকাৰক কি ক'ব? চৰকাৰক অনুৰোধ জনাইছোঁ আৰু যেন ভালকৈ যেন আমাৰ চিকিৎসাটো যেন কৰে যেন আৰু। আপুনি কেনেকৈ চলে? মই হাজিৰা কাম কৰি থাকোঁ। আপোনাৰ কি নাম? মোৰ নামটো জোনমণি দেৱী। ছোৱালীৰ নাম কি? অনন্যা দেৱী। কি বছৰ হ'ল? ছোৱালী এতিয়া 6 বছৰে হ'ব আৰু মাৰ্চত। কেতিয়াৰ পৰা এনেকুৱা হৈ আছে? এতিয়াৰ পৰা আমি গম পাইছোঁ 1.5 বছৰ পৰাহে গম পাইছোঁ। চিকিৎসা নৱজ্যোতি থেৰাপি চেণ্টাৰত মই থেৰাপি কৰাই আছোঁ 1.5 বছৰৰ পৰাই। কি ক'ব চৰকাৰক আজিলৈকে যিহেতু সা সুবিধা একো পোৱা নাই নেকি? চৰকাৰক কি ক'মনো চৰকাৰে আমাক একো এটা দিয়া নাই গম নাপাওঁ বাৰু। এতিয়া এনেকুৱা হৈছে আমাক কিবা এটা সুবিধা কৰি দিলে ভাল হয়। আমি ইমান কাগজ পত্ৰ দিছোঁ কোনো হেৰিৰ পৰা আমাক সুবিধা কৰি দিয়া নাই। আৰু আমাৰ দেৰগাঁও পৌৰসভাটো আমাৰ ৱাৰ্ড মেম্বাৰে নি পেলাই কাগজ পত্ৰ দিছোঁ বুলি কৈছে। তাতো আমি হঠাতে মই কাগজ পোৱা নাইকিয়া আৰু তাত নাম নাই বুলিয়ে কৈছিলে। পিছত গৈহে মই নামটো আকৌ ভৰাই থৈ আহিছিলোঁ কিন্তু তাৰ পৰাও মই আজিলৈকে সুবিধা অকণো পোৱা নাই। আৰু এই ফেব্ৰুৱাৰী 4 তাৰিখলৈ অংগনবাদীৰ পৰাও 4 বছৰ হ'ল একো আমাৰ অংগনবাদী ফালৰ পৰা একো নাপায় মই এই ৱাৰ্ডতো জনাইছিলোঁ যে এনেকুৱা হৈছে বুলি তেওঁলোকেও আমাক একো সুবিধা কৰি আজিলৈকে দিয়া নহ'লে। ৰেচন কাৰ্ড আজিলৈকে আমি পোৱাই নাইকিয়া কি কাৰণত নিদিয়ে আমি নাজানো। এপ্লাই মই এতিয়ালৈকে 15 বাৰলৈকে কাগজ পত্ৰ দিছোঁ আৰু তেওঁলোকে মোক অ'ত পঠিয়াই ত'ত পঠিয়াই আৰু গোলাঘাটলৈ গৈয়ে থাকোঁ। এই ছোৱালীজনী লৈ পেলাই গোলাঘাট যোৱাটো কিমান কষ্ট আৰু এই ভাগৰ কাগজ পত্ৰও মই চব ৰেডি হৈ আছে। যিখিনি কাগজ পত্ৰ দৰকাৰ হয় সেই কাগজখিনি মই বনাই মেলি কৰি থৈছোঁ। হেণ্ডিকেপ চাৰ্টিফিকেট দেখালেও ক'ৰবাত মোক একো সহায় কৰিবলৈ কোনো সুবিধা কৰি নিদিয়ে এখন কোনোবা মানুহে হুইলচেয়াৰ এখন দিছিলে তাকো ছোৱালী বহি থাকিব নোৱাৰে তেনেকুৱা এখনহে আমাৰ ঘৰত চৰকাৰ ভৱন নিচিনা এখন পাইছোঁ সেয়াই আৰু কোনো মানুহ আমাৰ ঘৰত নাহে আৰু চবেই গম পায় মোৰ ছোৱালীজনী এনেকুৱা বুলি। কিছুমানে কয় ছোৱালীজনী কিয় ৰাখিব লাগেনো এনেকুৱা ছোৱালী ৰাখিলে বেয়া বহুত বেয়াকৈ মোক কয় কেনেকৈ ৰাখিব কি দৰকাৰ আছে কষ্ট পায় মানুহৰ ঘৰত গ'লে মানুহে হিংসা কৰে বেয়া পায় এনেকুৱা ল'ৰা ছোৱালী লৈ আহিলে মানুহে কয় বোলে এই বেমাৰী ছোৱালীজনীলৈ কিয় আহিছা বোলে তেনেকৈও কয় কিছুমানে।
মইতো লৈ যাবই লাগিব ক'ৰবাত গ'লে, মই নিনিলে কোনে নিব কওকচোন। আৰু মোৰতো দোকানখনো চাব লাগিব, ঘৰখনো চাব লাগিব, ল'ৰা ছোৱালী দুটাকো পঢ়াব লাগিব। তেওঁলোকেতো কাম কৰিবলৈ যাব নোৱাৰে ন, সিহঁতক পঢ়োৱা দায়িত্বটো মোৰ আছেই ন। সেইটোকে চাই পেলাই চৰকাৰে যদি কিবা সুবিধা কৰি দিয়ে, সেইটো অনুৰোধ কৰিছোঁ ছোৱালীজনীক খালী ভালে কুশলে ভাল কৰিবৰ কাৰণে, আৰু ডক্তৰে যদি কিবা চাই কৰে। তেওঁলোকক মানে কি ছোৱালীজনীক মোক ভাল কৰিব লাগে, কিবা এটা মোক সহায় কৰিব লাগে, মানে ছোৱালীজনী নি কৰি পেলাই কিবা এটা কৰি দিব লাগে। ছোৱালীও মোৰ এতিয়া পৰীক্ষা পাইছে, এইক লৈও মই য'ত ত'ত ঘূৰি ফুৰিব নোৱাৰা হৈছোঁ। ক'ত যাম ছোৱালীজনী লৈ ইফালে গ'লে কয় কেলৈ লৈ আহিছা, সিফালে গ'লে কেলৈ লৈ আহিছা। মোক প্ৰতি মুহূৰ্ততে মানুহে মোক মানে তেনেকৈ কয়। আৰু সহায় কৰিম বুলি ঘৰত কৈ যাবহি, তাৰপিছত ক'লে কি কয়, এই ছোৱালীজনী হ'বই নালাগিছিলে বুলি কৈ দিয়ে মানুহে। মোৰ গাতনো কি দুখ, তাইৰ গাতনো কি দুখ, মইতো নাজানো।